নিশ্চয়কৈ মাজত মাত্ৰ ৩টা দিন আৰু ৩ দিনৰ পিছতেই অনুষ্ঠিত হ'ব জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। ইতিমধ্যে আমি নিউজ লেবৰ দৰ্শকসকলক ধাৰাবাহিকভাৱে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰি আহিছোঁ। আৰু পূৰ্বতে আমি দেখুৱাইছিলোঁ যে এখন নাও আৰ্হিত আচলতে এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত পতাকা বেদী নিৰ্মাণ কৰিছিলে পতাকা বেদী উপ সমিতিয়ে, আৰু সেই পতাকা বেদীটো বৰ্তমান সময়ত সম্পূৰ্ণ হৈ উঠিছে। এক সুন্দৰ পতাকা বেদী এতিয়া নিউজ লেবৰ দৰ্শকসকলক দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। এয়া আমি চিৰিয়েদি আমি ওপৰলৈ উঠি আহি পতাকা বেদী যি সন্মুখভাগ, সেই সন্মুখভাগ দেখুওৱাৰ চেষ্টা কৰিছোঁ। এয়া হৈছে পতাকা বেদী। এক আটক ধুনীয়াকৈ আচলতে এই পতাকা বেদী নিৰ্মাণ কৰিছে। সম্পূৰ্ণ ইয়াত কাঠ তেওঁলোকে ব্যৱহাৰ কৰিছে। কেমেৰা পাৰ্চন মাইনাই দেখুৱাইছে সমগ্ৰ পৰিৱেশ। আৰু এই পতাকা বেদীতেই পদাধিকাৰে পতাকা উত্তোলন কৰিব। প্ৰায় ১৩৫ ফুট দৈৰ্ঘ্য আৰু ৪০ ফুট উচ্চতাৰ আচলতে এই পতাকা বেদী। এই নাওভাগ হৈছে ১৩৫ ফুট আৰু ইয়াৰ উচ্চতা হৈছে পতাকা বেদীটোৰ উচ্চতা হৈছে প্ৰায় ৪০ ফুট। আৰু এই ৪০ ফুট উচ্চতাত ওপৰত আচলতে পদাধিকাৰে ইয়াত পতাকা উত্তোলন কৰিব। এয়া দেখা পাইছে যে সম্পূৰ্ণ ১.৫ মাহৰ অন্তত আচলতে এই পতাকা বেদীটো অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি সংগীসকলে তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে। ইতিমধ্যে পতাকা বেদীৰ কাম সম্পূৰ্ণ হৈছে। এইভাগে হৈছে নাও, আৰু এই নাওখনে আচলতে এইবেলি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত উপস্থিত হোৱা বাপ সংগীসকলে ইতিমধ্যে এই নাওভাগ পতাকা বেদীভাগ আচলতে তেওঁলোকে প্ৰত্যক্ষ কৰিছে। আৰু পতাকা বেদীৰ লগতে দেখা পাইছে যে এক বাটচৰা, এয়া এক সুন্দৰ এক বাটচৰা, আৰু বাটচৰাৰ লগতে পতাকা বেদীৰ চৌপাশ তেওঁলোকে ইতিমধ্যে সম্পূৰ্ণ কাঠেৰে তেওঁলোকে নিৰ্মাণ কৰিছে। দেখা পাইছে যে এই সম্পূৰ্ণ চৌপাশ তেওঁলোকে ভেটি দিছে, বেৰা দিছে আচলতে, আৰু ৰং বিৰং কৰি পতাকা বেদীটো সুন্দৰকৈ তেওঁলোকে সজাই পৰাই তুলিছে। ইতিমধ্যে ইয়াত প্ৰায় পতাকা বেদীৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ পৰিছে। আৰু এই পথেদি আচলতে পদাধিকাৰে পতাকা উত্তোলন কৰিবলৈ এই বেদীত তেওঁ উপস্থিত হ'বগৈ। আমাৰ লগত আছে পতাকা বেদীৰ লগত জড়িত সম্পাদক, সভাপতিকে ধৰি তেওঁলোকৰ কৰ্মীসকল, সংগীৰ কৰ্মীসকল। ইতিমধ্যে আমি তেওঁলোকৰ পৰা মনৰ ভাৱ জানিবলৈ আমি চেষ্টা কৰিম। প্ৰায় ১.৫ মাহ জোৰা প্ৰচেষ্টাৰ অন্তত আপোনালোকে ইতিমধ্যে পতাকা বেদীটো সম্পূৰ্ণ কৰি তুলিলে। কেনে অনুভৱ, কি ক'ব এতিয়া? কৃষ্ণ জয়গুৰু শংকৰ। এই পতাকা বেদী ভাগ আমি আপোনাৰ যোৱা ১.৫ মাহ ধৰি আমি ইয়াতে লাগি আছোঁ। এতিয়া প্ৰায় আপোনাৰ কমপ্লিট আমাৰ পতাকা বেদী ভাগ কমপ্লিট হ'ল, আৰু পতাকা বেদী বাউণ্ডেৰী বাটচৰা আমাৰ কমপ্লিট, আৰু আমাৰ বাকী থাকি গৈছে খালি আমি সৌন্দৰ্যবৰ্ধকৰ কাৰণে ফুলনি আৰু ইয়াতে গছ গছনি ৰুবৰ কাৰণে সেইখিনি বাকী থাকিছে। এতিয়া বাকীখিনি আমি এতিয়া কমিটিখন বাকী কামত লাগি আছোঁ, সেইখিনিও আমি ২ এদিনত কমপ্লিট কৰি দিম। বৰ সুন্দৰ লাগিছে। এতিয়া পতাকা বেদীটো এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আমিতো আমাৰ মতে, আমাৰ কমিটিখনৰ মতে আমি এতিয়ালৈকে সফল বুলিয়ে ভাবিছোঁ। কষ্ট কৰিছোঁ গোটেইকেইজন, আমি দিনে ৰাতিয়ে কৰি আছোঁ। বাকী এতিয়া ৰাইজে ক'ব কি হয়, কেনেকুৱা হৈছে। আমিতো বনাইছোঁহে, আমি সেই ৰাইজলৈ আগবঢ়াইছোঁ কি হয়। কৃষ্ণ। এয়া আছিলে সম্পাদক পৰমা শইকীয়া, সভাপতি আছে কৰুণা শইকীয়া বাপ। কৃষ্ণ, কেনেকুৱা অনুভৱ, সম্পূৰ্ণ হৈ উঠিছে পতাকা বেদী? কামভাগ যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। ইতিমধ্যে আমাৰ পতাকা বেদী ভাগৰ যিখিনি কাম, যেনে আমাৰ নাও বেদী, আমাৰ বাউণ্ডেৰী ৱাল, বেৰিকেড, আমাৰ বাটচৰা, এইখিনি আমাৰ ১০০% সম্পূৰ্ণ হৈছে। আৰু আমাৰ অলপ সৌন্দৰ্যবৰ্ধনৰ কাম আছে। আমি গোটেই আমাৰ কমিটিখনে আমাৰ সম্পাদক ডাঙৰীয়াৰ নেতৃত্বত সুন্দৰকৈ আমি চলি আছে গোটেইখিনি। আৰু আমি আশা ৰাখিছোঁ যে আমি অহা ২-৩ দিনত গোটেইখিনি সম্পূৰ্ণ হ'ব। কিন্তু যিটো আমাৰ সৌন্দৰ্যবৰ্ধনৰ যিখিনি কাম আছে, সেইখিনি আমি ৫ তাৰিখেহে মানে সম্পূৰ্ণ কৰিব, একে চূড়ান্ত স্পৰ্শটো দিম বুলি মানে ভাবি থৈছোঁ, যাতে ৰাতিপুৱালৈ এটা আমি অনন্য ৰূপ দিব পাৰোঁ। আৰু আশা ৰাখিছোঁ যে ভক্তপ্ৰাণ ৰাইজে খুব ভাল পাব, আদৰি ল'ব, আৰু কামটো কৰি ভাল লাগিল। কিন্তু এইটো অনুভৱ হৈছে আমাৰ গোটেইকেইজনৰ, আটাইকেইজনৰে আমাৰ এনেকুৱা অনুভৱ হৈছে যে সঁচাকৈ এনেকুৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ মজিয়াত এনে এভাগ দায়িত্বপূৰ্ণ গধুৰ দায়িত্ব পালন কৰিবলৈ পাই আমি সুখী। আৰু আমি যিমানখিনি দিব পাৰোঁ আচলতে সেই গোটেই ১০০% আমি উজাৰি পেলাই দিনে ৰাতিয়ে আমি কাম কৰিছোঁ। আৰু এই পতাকা বেদী ভাগ আমাৰ ৮ তাৰিখে যি মূল কাৰ্যসূচী আছে, যে পতাকা উত্তোলন, সেই উত্তোলন, তাৰপিছতে শোভাযাত্ৰা আৰু পতাকা উত্তোলন আমাৰ
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা বাপে উত্তোলন কৰিব হয়। তাৰপিছতে এটা শোভাযাত্ৰা হ'ব, খুবেই ভাল লাগিব বুলি আশা ৰাখিছোঁ। কৃষ্ণ, আন এটা প্ৰশ্ন কৰিছোঁ, ইয়াত কিমান এতিয়ালৈকে কাঠ ব্যৱহাৰ হ'ল আৰু কিমান গজাল আপোনালোকে ব্যৱহাৰ কৰিলে? হয়, আমাৰ এতিয়ালৈকে 1100 কেবি, প্ৰায় 1100 কেবি মান কাঠ ব্যৱহাৰ হৈছে। এতিয়া গজাল প্ৰায় 2 কুইণ্টেল পাৰ হৈছে, 2 কুইণ্টেল প্ৰায় পাৰ হৈছে, আৰু বাঁহো প্ৰায় 300 মান বাঁহ লাগিছে। বাকী আপোনাৰ গজাল বাঁহ আৰু অলপ প্লাইও ব্যৱহাৰ হৈছে। সেই প্লাই প্ৰায় 210 পিচমান প্লাই ব্যৱহাৰ হৈছে। কৃষ্ণ। ধন্যবাদ কৃষ্ণ। এয়া আছিলে পতাকা বেদী নিৰ্মাণ উপ সমিতিৰ লগত জড়িত এইসকল সভাপতি সম্পাদকৰ বিষয়ববীয়াসকল। ইতিমধ্যে দেখা পাইছে নিউজ লাভৰ দৰ্শকসকলে যে সুন্দৰ এক পতাকা বেদী তেওঁলোকে নিৰ্মাণ কৰিছে। 1100 কিউবিক কাঠ, 2 কুইণ্টেল গজাল এই পতাকা বেদী তেওঁলোকে ব্যৱহাৰ কৰিছে। ইতিমধ্যে ৰং দি ইতিমধ্যে পতাকা বেদীটো সুন্দৰকৈ তেওঁলোকে সজাই পৰাই তুলিছে। আৰু ইয়াৰ পিছতে তেওঁলোকে দেখা পাইছে যে ইয়াত এই যি নাওখনৰ যি কাষতে তেওঁলোকে ইয়াত খান্দি ৰাখিছে, এই ঠাইত আচলতে তেওঁলোকে নদী ৰূপ দিয়াৰ তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিব। আৰু তাৰ উপৰিও তেওঁলোকে সৌন্দৰ্য বৰ্ধনৰ চৌদিশে ফুলকে আদি কৰি বিভিন্ন ধৰণৰ তেওঁলোকে সঁজুলি তেওঁলোকে ব্যৱহাৰ কৰিব। আৰু এইদৰে আচলতে 1.5 মাহ যোৱা প্ৰচেষ্টাৰ অন্তত এক সুন্দৰ আটকধুনীয়া আকৰ্ষণীয় পতাকা বেদী এই পতাকা নিৰ্মাণ উপ সমিতিয়ে তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে। আৰু এইবেলি 95 সংখ্যক বাৰ্ষিক অধিৱেশনত এই পতাকা বেদীও হ'ব অন্য এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু।